Hello students, আজি আমি যেটো চেপ্টাৰ বহুত কুইকলি ৰিভিজন কৰিবলৈ যাম হেতু হৈছে ইলেক্ট্ৰিসিটি তো ইলেক্ট্ৰিসিটি বা বিদ্যুৎ যেটা আমি পঢ়িবলৈ যাম তো প্ৰথম যেটো আমাক টাৰ্ম আমি জানিব লাগিব হেতু হৈছে চাৰ্জ বা আধান এই চাৰ্জ বা আধান কি হয় তো আমাৰ জনেকে কোনো এটা বস্তুৰ কি থাকে মাস থাকে বা ভৰ থাকে হেনেকে চাৰ্জও কি হৈছে এটা বস্তুৰ বেসিক প্ৰপাৰ্টি তুমি যদি কোনোবা এটা বস্তু কিবা এটা যদি বস্তু তুমি যদি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিয়া আৰু যদি সেই বস্তুটোৱে যদি ইলেক্ট্ৰিক ফিল্ডত যদি সি যদি বল অনুভৱ কৰে বা ফোৰ্স এক্সপেৰিয়েন্স কৰে তেন্তে হলে তুমি কি ক'ব পাৰা যে সেই যেটো বস্তু আছে তাত কিবা এটা চাৰ্জ আছে ঠিক আছে এটো মানে আমি চাৰ্জটো কেনেকৈ ক'ব পাৰো যে ইট ইজ এ বেসিক প্ৰপাৰ্টি বাই ভাৰ্চু অফ হুইচ এন অবজেক্ট can experience electric force in a electric field ঠিক আছে এটা এই যেটো আধান বা চাৰ্জ এটো দুই প্ৰকাৰৰ ধনাত্মক বা পজিটিভ ঋণাত্মক বা নিগেটিভ আৰু চাৰ্জৰ যেটো SI ইউনিট হেতু হৈছে কুলম আমি সকলোৱে জানো আৰু চাৰ্জক আমি যিকোনো লেটাৰ দিলে বুজাব পাৰো কিন্তু স্মল লেটাৰ কিউ বা ক্যাপিটেল লেটাৰ কিউ দিয়ে বেছিভাগ বুজোৱা হয় এতিয়া তোমালোকে ক্লাস 9 ত কেমিষ্ট্ৰি ইতিমধ্যে পঢ়ি আহিছা যে পৰমাণু বা এটম এটা কিহৰ দ্বাৰা গঠিত হয় ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ দ্বাৰা তাৰ ইলেক্ট্ৰনটো নিগেটিভলি চাৰ্জ হয় আৰু প্ৰটনটো কি হয় পজিটিভলি চাৰ্জ হয় আৰু নিউট্ৰনটোত কি হয় চাৰ্জ নাথাকে এতিয়া তোমালোকে এটো চেপ্টাৰত কি জানিব লাগিব যে এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে আৰু এটা প্ৰটনত কিমান চাৰ্জ থাকে এটা ইলেক্ট্ৰনত তোমাৰ চাৰ্জ থাকে -1.6 * 10⁻⁻19 কুলম আৰু প্ৰটনত কি থাকে সেম ইকুৱেল এমাউন্ট অফ চাৰ্জ থাকে কিন্তু এটো কি হৈ যায় পজিটিভ তো এতিয়া এটা কথা তোমালোকে ইয়াত জানি লোৱা যে এই যেটো নিগেটিভ সাইনটো আছে এটো কিহৰ কাৰণে দিয়া হৈছে এটো নিগেটিভ চাৰ্জ কাৰণে দিয়া হৈছে ইয়াৰ মিনিং এটো নহয় যে এই গোটেই নাম্বাৰটো নিগেটিভত আছে এই নিগেটিভ সাইনটো অকল এটো কাৰণে দিয়া হৈছে যে ইলেক্ট্ৰনটো এটা নিগেটিভ চাৰ্জ এতিয়া তোমালোকক পৰীক্ষাত এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব পাৰে যে যদি এটা ইলেক্ট্ৰনে 1.6 * 10⁻⁻19 কুলম চাৰ্জ ৰাখে তেন্তে হলে 1 কুলম চাৰ্জত কিমানটা ইলেক্ট্ৰন থাকিব তো তোমালোকে এটো কথা ভালকে জানা এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে তো এটা ইলেক্ট্ৰনত ইমান চাৰ্জ থাকে তো ইয়াক মই এনেকৈ লিখিব পাৰো যে 1.6 * 10⁻⁻19 কুলম চাৰ্জ থাকে এটা ইলেক্ট্ৰনত গতিকে 1 কুলম চাৰ্জ কিমানটা ইলেক্ট্ৰনত থাকিব তো এটো ডিভাইড কৰি দিব পাৰিম ঐকিক পদ্ধতি বা ইউনিটাৰী মেথড যেটো আমি কওঁ আৰু এটো যেটা কৰি দিম 1/1.6 * 10⁻⁻19 টা ইলেক্ট্ৰন থাকিব আৰু এটোক যদি মই কৰি দিও তেতিয়া মই আনসাৰ পাম 6.25 * 10⁻18 বা ইয়াক মই এনেকৈ লিখিব পাৰো 6 approximately 6 * 10⁻18 তাৰ পিছত আমি যেটো নেক্সট টাৰ্মৰ লগত আমি ইন্ট্ৰোডিউস হম হেতু হৈছে কাৰেন্ট বা প্ৰবাহ এতিয়া তোমালোকে যেটো চাৰ্জ পঢ়ি আহিলা এই চাৰ্জ যেতিয়া কি হয় ফ্লো কৰে অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ যায় তেতিয়া কি হ'ব আমি তাত কাৰেন্ট আছে বুলি কম ঠিক আছে এটা মই ইয়াত এডাল পৰিবাহী লৈছো ঠিক আছে মই এডাল কণ্ডাক্টৰ লৈছো এই কণ্ডাক্টৰডালৰ যেটো এৰিয়া বা যেটো প্ৰস্থছেদৰ কালি এটো মই a বুলি ধৰি লৈছো এটো কি হয় সুষম বুলি ধৰি লৈছো অৰ্থাৎ ইউনিফৰ্ম আৰু এতিয়া যদি মোৰ ইয়াৰ মাজেদি ইউনিট টাইমত অৰ্থাৎ একক সময়ত যিমান পৰিমাণৰ চাৰ্জ পৰিবাহিত হ'ব তো মই তাকে কি বুলি ক'বলৈ যাম মই কাৰেন্ট বুলি ক'বলৈ যাম এই ডেফিনেশন লিখা আছে দা এমাউন্ট অফ চাৰ্জ flowing through a certain cross section in unit time is known as current এটা মই এই কণ্ডাক্টৰডালত মই ধৰি লৈছো যে টি টাইমত কিমান চাৰ্জ গৈছে মই কিউ চাৰ্জ অৰ্থাৎ টি সময়ত মোৰ কিউ চাৰ্জ ইয়াৰ মাজেদি পাৰ হৈ গৈছে বুলি মই ধৰি লৈছো এই যেটো পইণ্ট আছে ইয়াৰ মাজেদি টি সময়ত কিউ চাৰ্জ পৰিবাহিত হৈ গৈছে তো মই ইয়াত লিখিছো যে টি টাইম চাৰ্জ ফ্লো থ্ৰু দা ওয়্যাৰ ইজ কিউ এতিয়া ইউনিট টাইমত অৰ্থাৎ একক সময়ত কিমান যাব 1 তো টি ৰে মই কি কৰিম কিউব ডিভাইড কৰিম তো আনসাৰ পাম মই q/t আৰু মোৰ ডেফিনেশনৰ মতে কি দা এমাউন্ট অফ চাৰ্জ ফ্লোইং থ্ৰু আ সাৰ্টেন ক্ৰছ সেকশন ইন ইউনিট টাইম অৰ্থাৎ ইউনিট টাইমত মোৰ কিমান ফ্লো হল q/t আৰু এটোকে মই কি বুলি ক'বলৈ যাম কাৰেন্ট বুলি ক'বলৈ যাম তো ফাৰ্স্ট ফৰ্মুলা এই চেপ্টাৰটোৰ কাৰণে আমি পাই যাও কি I = q/t এতিয়া কাৰেন্ট পঢ়াৰ লগে লগে তাৰ আমি SI ইউনিটৰ কথা জানিব লাগিব কাৰেন্টৰ SI ইউনিট হৈছে এম্পিয়াৰ আৰু 1 এম্পিয়াৰক আমি কেনেকৈ ডিফাইন কৰিম তো ইয়াত তোমালোকে ফৰ্মুলাটো জানা I = q/t ফাৰ্স্টে তোমালোকে লিখি লোৱা যে ইয়াৰ সব SI ইউনিট লিখি লোৱা যে 1 কুলম = কিমান হ'ব যদি মই চাৰ্জৰ SI ইউনিট লিখিবলৈ যাওঁ তেতিয়া হ'ব কিমান 1 কুলম আৰু কাৰেন্টৰ 1 এম্পিয়াৰ আৰু টাইমৰ কি 1 সেকেন্ড ঠিক আছে SI ইউনিট বোৰ লিখি ললো তো এতিয়া যদি মই 1 এম্পিয়াৰ মই ডিফাইন কৰিবলৈ যাওঁ তেতিয়া মই কম যে সেই যেডাল মোৰ কণ্ডাক্টৰ আছিলে যেডাল পৰিবাহী আছিলে তাৰ মাজেদি যদি 1 সেকেন্ডত যদি মোৰ 1 কুলম চাৰ্জ পৰিবাহিত হয় 1 সেকেন্ডত যদি 1 কুলম চাৰ্জ পৰিবাহিত হয় তেন্তে হলে মই তাক কি বুলি কম
1 ampere current গৈ আছে বুলি ক'ম তো ইয়াত মই ডেফিনেশ্যনটো লিখি দিছো যে 1 ampere is defined as the current passing through that conductor with uniform cross section which when 1 coulomb charge is passing through it in 1 second যদি 1 secondত যদি 1 coulomb charge যদি যায় তেন্তে হলে তাক আমি 1 ampere current আছে বুলি কম গতিকে আমি ফৰ্মুলাটোৰ পৰা আমি কি কৰিব পাৰো ইয়াৰ ডেফিনেশ্যন দিব পাৰো সো নেক্সট আমি জানিব লাগিব পটেনশিয়াল ঠিক আছে এটা পটেনশিয়াল কি হয় তোমালোকৰ এখন ইলেক্ট্ৰিক ফিল্ড আছে ইয়াত ঠিক আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ বাহিৰত কি আছে ইলেক্ট্ৰিক ফিল্ডৰ যিটো বাহিৰ মই এই যিটো ৰিজন দেখাইছো সেইটো ইলেক্ট্ৰিক ফিল্ড আছে বুলি ধৰি লৈছো আৰু তাৰ বাহিৰৰ যিডোখৰ আছে সেইডোখৰ ডিফাইন নহয় তাত ইলেক্ট্ৰিক ফিল্ড ডিফাইন নহয় অৰ্থাৎ সেইটোক আমি কি বুলি কওঁ ইনফিনিটি অসীম অৰ্থাৎ য'ত ডিফাইন নহয় তাকে আমি ইনফিনিটি বুলি কওঁ এটা পটেনশিয়াল বুলিলে কি বুজা যায় দ্য এমাউন্ট অফ ৱৰ্ক ডান ৰিকুৱাৰ্ড টু বিং এ ইউনিট চাৰ্জ from infinity to that point যদি মোৰ ইউনিট চাৰ্জ এটা আছে অৰ্থাৎ 1 যাৰ ম্যাগনিটিউডটো 1 ইউনিট চাৰ্জ যদি মোৰ ইনফিনিটিৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত থকা যিকোনো এটা পইণ্টলৈ আনিবৰ কাৰণে যিমান এমাউন্টৰ ৱৰ্ক ডান কৰিব লগা হয় তাকে মই কি বুলি ক'বলৈ যাম বিভৱ বুলি ক'বলৈ যাম আৰু বিভৱ ক'ত ক'বলৈ যাম সেই পইণ্টটোৰ এই পইণ্টটো যিটো আছে তাৰ বিভৱ হ'ব সেই যিমান পৰিমাণৰ মই কাৰ্য কৰিলো ঠিক আছে এটা বিন্দুত বিভৱ হৈছে অসীমৰ পৰা সেই বিন্দুটোলৈ একক আধান আনিবৰ বাবে কৰা কাৰ্যৰ পৰিমাণ এতিয়া মই ধৰি ললো যে মোৰ অসীমৰ পৰা সেই বিন্দুটোলৈ এই যিটো পি বিন্দু আছে ইয়ালে মোৰ চাৰ্জ কিউ এমাউন্টৰ চাৰ্জ আনিবৰ কাৰণে মই কি কৰিলো ৱৰ্ক ডান ডব্লিউ কৰিলো এতিয়া মই ইয়াত লিখিছো যে কিউ চাৰ্জ আনিবৰ কাৰণে মই ৱৰ্ক ডান কৰিছো ডব্লিউ গতিকে মই ইউনিট চাৰ্জ অৰ্থাৎ একক আধান আনিবৰ কাৰণে মই কিমান কৰিম W/Q আৰু একৰ্ডিং টু দা ডেফিনেশ্যন আমি জানো যে যদি মই ইনফিনিটিৰ পৰা সেই পইণ্টটোলে যদি মই ইউনিট চাৰ্জ আনো তেন্তে হলে যিমান পৰিমাণৰ ৱৰ্ক ডান কৰিব লাগিব সেইটো কি বুলি কোৱা হয় মোৰ পটেনশিয়াল এট that point বুলি কোৱা হয় বিভৱ বুলি কোৱা হয় সেইটো পইণ্টত তো মোৰ ফৰ্মুলাটো কি পাই গলো V = W/Q অৰ্থাৎ ডেফিনেশ্যনৰ পৰা আমি কি পাই আছো ফৰ্মুলাবোৰ পাই আছো তো নেক্সট আৰু পটেনশিয়ালৰ লগতে আমি আৰু এটা বস্তু কৰিব লাগিব সেইটো হৈছে পটেনশিয়াল ডিফাৰেন্স আৰু বা তাক অসমীয়াত কি বুলি কোৱা হয় বিভৱ ভেদ ঠিক আছে ডিফাৰেন্স মানে কি ডিফাৰেন্স থকাৰ লগে লগে আমাৰ দুটা পইণ্ট থাকিব লাগিব বিভৱ ভেদ বুলি কোৱাৰ লগে লগে আমাৰ দুটা পইণ্ট থাকিব লাগিব তো আমি এতিয়া কি কৰিম আমি এই ইলেক্ট্ৰিক ফিল্ডখনৰ ভিতৰৰে কি কৰিছো দুটা পইণ্ট লৈছো A আৰু B আৰু আমি এতিয়া এই দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো আমি কেনেকৈ নিৰ্ণয় কৰিম আমি তাক কম যে যদি এই বিন্দু দুটা আর কোনবা এটা বিন্দু বিৰ পৰা A লে যদি মই একক চাৰ্জ বা ইউনিট চাৰ্জ নিবৰ কাৰণে যিমান পৰিমাণৰ ৱৰ্ক ডান কৰিম যিমান পৰিমাণৰ কাৰ্য কৰিম তাকে কি বুলি কোৱা হ'ব এই বিন্দু দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বা বিভৱ ভেদ বুলি কোৱা হ'ব এতিয়া মই ধৰি লৈছো যে মই এই যিটো A বিন্দুৰ পৰা B বিন্দুলৈ মই একক বা ইউনিট চাৰ্জ আনিবৰ কাৰণে মই কি কৰিলো W ৱৰ্ক মই কি কৰিলো ক'ৰ পৰা ক'লে নিছো A ৰ পৰা B লে নিছো আৰু মই কিমান চাৰ্জ নিছো Q চাৰ্জ নিছো ঠিক আছে এটা Q চাৰ্জ নিবৰ কাৰণে মই ৱৰ্ক ডান কিমান কৰিলো W ঠিক আছে আৰু এতিয়া মই যদি ইউনিট চাৰ্জ নিবৰ কাৰণে মই ৱৰ্ক ডান কিমান কৰিব লাগিব W/Q আৰু একৰ্ডিং টু ডেফিনেশ্যন যে মোৰ এটা পইণ্টৰ পৰা আনটো পইণ্টলে মোৰ ইউনিট চাৰ্জ আনিবৰ কাৰণে যিমান পৰিমাণৰ ৱৰ্ক ডান কৰিব লগা হয় সেইটোকে মোক কি বুলি কোৱা হয় সেই পইণ্ট দুটাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স বা বিভৱ ভেদ তো ইয়াক মই এই যিটো সাইন এটোক ডেল্টা বুলি কয় ঠিক আছে এটো তোমালোকে ডাইৰেক্ট V বুলি লিখিব পাৰা বাট এই ডেল্টা বোলা বস্তুটোৱে কি বুজায় ডিফাৰেন্স বুজায় অৰ্থাৎ বিভৱ ভেদ বুলি ক'লে আমি এনেকৈ লিখো তো বিভৱ ভেদ ইকুৱেল টু মই কি কৰিব পাৰো W/A/B / Q অৰ্থাৎ এই পইণ্ট দুটাৰ মাজৰ বিভৱ ভেদ হৈছে A ৰ পৰা B লৈ মোৰ চাৰ্জটো নিউতে কৰা ৱৰ্ক ডান ঠিক আছে আৰু এই যিটো বিভৱ ভেদ মানে কি দুটা পইণ্টৰ মাজৰ বিভৱৰ ডিফাৰেন্স অৰ্থাৎ দুটা পইণ্টৰ মাজত পটেনশিয়ালৰ ডিফাৰেন্স তো মই ইয়াক কেনেকৈ লিখিব পাৰো মোৰ B পইণ্টত মোৰ পটেনশিয়াল যদি মোৰ B হয় আৰু A পইণ্টত যদি VA হয় তেন্তে মানে মই ইয়াক কি লিখিব পাৰো VB - VA অৰ্থাৎ মই এইটো বিভৱ ভেদ আছিলে মই এইটো কিহত লিখিলো বিভৱত লিখিলো বা তোমালোকে সিম্পলি এনেকৈ মনত ৰাখিব পাৰা যে V = W/Q ইয়াত V মানে কি V মানে বিভৱ ভেদ
আৰু W মানে কি W হৈছে ৱৰ্ক ডান A পৰা B লৈ এই পইণ্ট দুটাৰ মাজত বিভৱ আৰু বিভৱ ভেদৰ মাজত পাৰ্থক্য এইটোৱে যে বিভৱ ভেদ বা পটেনচিয়েল ডিফাৰেন্সত আমি কি কৰো দুটা পইণ্টৰ মাজত চাৰ্জ আনিবৰ কাৰণে ৱৰ্ক ডান কৰাটো চাওঁ আৰু বিভৱত আমি কি চাওঁ এটা পইণ্টত ইনফিনিটিৰ পৰা চাৰ্জ আনি লৈ আমি চাওঁ কিমান পৰিমাণৰ ৱৰ্ক ডান কৰিব লগা হৈছে নেক্সট যেটো পটেনচিয়েল বা পটেনচিয়েল ডিফাৰেন্স তাৰ যেটো SI ইউনিট হেতু হৈছে ভল্ট আৰু 1 ভল্টক আমি কেনেকৈ লিখিব পাৰো আমি জানো যে V = W/Q এটা W মানে কি ৱৰ্ক ডান আৰু Q মানে কি চাৰ্জ তো দুইটাৰ SI ইউনিট লিখি ললো প্ৰথমতে 1 জুল ডিভাইডেড বাই 1 কুলম তো এতিয়া যদি মই প্ৰথমতে পটেনচিয়েলৰ কথা ক'বলৈ যাওঁ তেন্তে হলে মই যদি ইনফিনিটিৰ পৰা যদি ইউনিট চাৰ্জ ইনফিনিটিৰ পৰা যদি মই 1 কুলম চাৰ্জ আনিবৰ কাৰণে যদি মই 1 জুল আনো 1 জুল ৱৰ্ক কৰো তেন্তে হলে মোৰ কি হ'ব পটেনচিয়েলটো কি বুলি ক'ম মই 1 ভল্ট বুলি ক'ম ঠিক আছে সেই মই যদি ইনফিনিটিৰ পৰা কোনবা এটা পইণ্টলে যদি মই 1 কুলম চাৰ্জ আনিবৰ কাৰণে যদি 1 জুল ৱৰ্ক কৰো তেন্তে হলে মই তাক কি বুলি ক'ম সেই পইণ্টটোত তাত মই পটেনচিয়েল কিমান আছে বুলি ক'ম 1 ভল্ট আছে বুলি ক'ম ঠিক আছে হেনেকে যদি মই 1 ভল্ট পটেনচিয়েল ডিফাৰেন্স মই কেতিয়া ক'ম যদি মোৰ ওচৰত দুটা পইণ্ট আছে আৰু এটাৰ পৰা আনটোলে যদি মই 1 কুলম চাৰ্জ আনিবৰ কাৰণে যদি মই 1 জুল ৱৰ্ক কৰো তেন্তে হলে তাক মই কি বুলি ক'ম 1 ভল্ট পটেনচিয়েল ডিফাৰেন্স বুলি ক'ম এতিয়া অসমীয়াত ডেফিনেশ্যন দুটা লিখা আছে কথাটো তোমালোকে বুজিব পাৰিছে এবাৰ পঢ়ি লবা কথাটো বুজি পাই যাবা তো মই বাৰে বাৰে কৈছো যে পটেনচিয়েলত আমি কি কৰো ইনফিনিটিৰ পৰা কোনবা এটা পইণ্টলে আমি কি কৰো চাৰ্জ এটা আনি লৈ আনোতে যিমান পৰিমাণৰ ৱৰ্ক ডান হয় সেইটো চাওঁ আৰু যেতিয়া পটেনচিয়েল ডিফাৰেন্স উলিয়াও তেতিয়া আমি যিকোনো দুটা পইণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত থকা দুটা পইণ্টৰ ৱৰ্ক ডান কিমান কৰিব লগা হয় সেইটো চাওঁ এতিয়া তাৰ পিছত এটা ইম্পৰ্টেন্ট ল এই চেপ্টাৰটোৰ কাৰণে যিটো বহুত ইম্পৰ্টেন্ট ইলেক্ট্ৰিচিটি এইটো হৈছে ওমছ ল এতিয়া ওমছ লয়ে কি কয় যে এট কনষ্টেন্ট টেম্পাৰেচাৰ যদি উষ্ণতা স্থিৰ হৈ থাকে এইটো এটা ইম্পৰ্টেন্ট পইণ্ট সেইটো কাৰণে মই ৰঙাকে কৰি দিছো যদি উষ্ণতা স্থিৰ হৈ থাকে তেন্তে হলে এডাল পৰিবাহীৰ মাজেদি বা এডাল কণ্ডাক্টৰৰ মাজেদি যিমান কাৰেণ্ট ফ্লো হ'ব সেইটো কিহৰ লগত প্ৰপৰ্চনেল হ'ব সেইটো পটেনচিয়েল ডিফাৰেন্সৰ লগত প্ৰপৰ্চনেল হ'ব তো এইটো এডাল মই কণ্ডাক্টৰ দেখাইছো ইয়াত I কাৰেণ্ট ফ্লো হৈ আছে আৰু ইয়াৰ এই যেটো A পইণ্ট আৰু B পইণ্ট এই পইণ্ট দুটা পইণ্ট আছে সেইটো কাৰণে ইয়াত কি থাকিব পটেনচিয়েল ডিফাৰেন্স থাকিব এই দুটা পইণ্টৰ মাজত পটেনচিয়েল ডিফাৰেন্স কি V তো মোৰ সূত্ৰটোৱে কি কয় ওমছ লয়ে মোক কি কয় I is directly proportional to V এটা যদি এই ডাইৰেক্টলি প্ৰপৰ্চনেল মিনিংটোৱে কি বুজায় যে I বাঢ়িলে ভিও বাঢ়িব তাক মই উল্টাকে এনেকেও ক'ব পাৰো যে V is directly proportional to I অৰ্থাৎ V বাঢ়িলে I বাঢ়িব I বাঢ়িলে V বাঢ়িব তো যেতিয়া মই প্ৰপৰ্চনেলিটি কনষ্টেন্ট আঁতৰাই দিওঁ তেতিয়াহ'লে তাত কি আহি যায় এটা কনষ্টেন্ট আহে আৰু ইয়াত মই কনষ্টেন্টটো K নিলিখি ইউজুৱেলি আমি K লিখো সমান চিন দিলে তো ইয়াত মই কি লিখিছো R লিখিছো এই R টোক কি বুলি কোৱা হয় ৰেজিষ্টেন্স বুলি কোৱা হয় ঠিক আছে বা অসমীয়াত আমি ইয়াত কি বুলি কওঁ ৰোধ বুলি কোৱা হয় এতিয়া ৰেজিষ্টেন্স বা যেটো ৰোধ সেইটো কি হৈছে ইট ইজ এ প্ৰপাৰ্টি ঠিক আছে আৰু এই প্ৰপাৰ্টিটোৱে কি কৰে কাৰেণ্টৰ ফ্লো কি কৰে অপোজ কৰে ঠিক আছে দিস ইজ এ প্ৰপাৰ্টি হুইচ অপোজ দা ফ্লো অফ কাৰেণ্ট ইন এ ইলেক্ট্ৰিক সাৰ্কিট আৰু ইয়াৰ SI ইউনিটটো কি SI ইউনিটটো হৈছে ওম আৰু ইয়াক এই যেটো সিম্বল আছে যেটো ওমেগা বুলি কোৱা হয় সিম্বলটো ইয়াক আমি পঢ়োতেটো ওম বুলিয়ে পঢ়ো কিন্তু এটা গ্ৰীক লেটাৰ হয় আৰু ইয়াৰ নামটো কি ওমেগা তো আমি এই যেটো লেটাৰ বা OHM ইয়াৰ দ্বাৰা আমি কি কৰো ইয়াৰ SI ইউনিটটো লিখো এতিয়া তোমালোকে যদি এডাল কণ্ডাক্টৰ যদি তোমালোকে যদি কণ্ডাক্টৰ যদি কি কৰিবা তাত যদি এটা এমিটাৰ লগোৱা ঠিক আছে তাৰ মাজেদি কাৰেণ্ট ফ্লো কৰিবলৈ এমিটাৰে কি কৰে এমিটাৰে কাৰেণ্ট মেজাৰ কৰে ৰাইট আৰু ভল্ট মিটাৰে কি কৰে পটেনচিয়েল ডিফাৰেন্স মেজাৰ কৰে বা বিভৱ ভেদ ভল্ট মিটাৰে মেজাৰ কৰে আৰু এমিটাৰে কি মেজাৰ কৰে প্ৰবাহ মেজাৰ কৰে এতিয়া তোমালোকে এডাল কণ্ডাক্টৰ কি কৰিলা এটা এমিটাৰ লগালা আৰু এটা ভল্ট মিটাৰ লগালা আৰু তুমি কি কৰিলা ৰিডিং ললা তাত এটা ৰেজিষ্টৰ বা ৰোধ লগাই লৈ এটা ৰিডিং ললা তুমি যেতিয়া ৰিডিংটো ল'বা তাৰ যিডাল গ্ৰাফ আহিব সেইডাল কি আহিব এডাল ষ্ট্ৰেট লাইন আহিব ঠিক আছে আৰু ষ্ট্ৰেট লাইনডাল কি হ'ব তোমাৰ প্ৰপৰ্চনেল হ'ব শূন্যৰ মাজেদি যাব তোমালোকে এইটোতো পঢ়িছাই চাগে y = mx আৰ্হিৰ সমীকৰণৰ কথা পঢ়িছা এইটো কি হয় এনেকুৱা সমীকৰণবোৰ কিহৰ মাজেদি যায় শূন্যৰ মাজেদি যায় ঠিক আছে অৰিজিনৰ মাজেদি যায় আৰু আমাৰ ইকুৱেশ্যনটো কি v = RI এটা মোৰ x এক্সিছত কি আছে I আছে এম্পিয়াৰ আৰু v আছে কোনটো এক্সিছত y এক্সিছত তো R টো মোৰ কনষ্টেন্ট হয়নে আৰু এইটো m ৰ নিচিনা সেম হৈ আছে তো মোৰ সেইটো কাৰণে কি হ'ব এডাল শূন্যৰ মাজেদি যাব এতিয়া
আৰু এটা কথা যে ভি বাঢ়িলেও বা আই বাঢ়িলেও এই দুটা সলনি হলেও আৰ টো কেতিয়াও চেঞ্জ নহয় ভি যদি বাঢ়ে তেন্তে হলে আই বাঢ়িব যদি ভি যদি কমে তেন্তে হলে আইও কমিব ঠিক আছে কিন্তু আৰ টো যেতিয়ালৈকে টেম্পাৰেচাৰ কনষ্টেন্ট থাকে তেতিয়ালৈকে চেঞ্জ নহয় ঠিক আছে এতিয়া 1 ohm ৰেজিষ্টেন্স তুমি কাক বোলা হয় তো ইয়াৰ ফৰ্মুলাটো আমি জানো আমি ইয়াৰ ফৰ্মুলাটো জানো R equal to V by I ঠিক আছে আৰু আমি প্ৰত্যেকবাৰ উলিয়াওঁতে কি কৰো ফৰ্মুলাটোৰ পৰাই আমি লিখো 1 ohm equal to লিখি ললো পটেনচিয়েল ডিফাৰেন্সৰ SI ইউনিট 1 ভোল্ট আৰু যিটো এম্পিয়াৰ সৰি কি বুলি কয় কাৰেন্ট বা প্ৰবাহৰ যিটো SI ইউনিট সেইটো হৈছে 1 এম্পিয়াৰ আৰু সেইটো কাৰণে আমি ইয়াক লিখি ললো তাৰ পৰা এইটোৰ পৰা তোমালোকে কি কৰিব পাৰিবা ইয়াত তোমালোকে ডেফিনেশ্যন দিব পাৰিবা যদি আমি কি কৰিব পাৰো যদি এডাল পৰিবাহীৰ মাজেদি যদি এডাল কণ্ডাক্টৰৰ মাজেদি কণ্ডাক্টৰৰ যদি দুইটা এণ্ডত যদি 1 ভল্ট পটেনচিয়েল ডিফাৰেন্স থাকে 1 ভল্ট বিভৱ থাকে আৰু তাৰ মাজেদি যদি 1 এম্পিয়াৰ কাৰেন্ট প্ৰবাহিত হয় 1 এম্পিয়াৰ যদি প্ৰবাহ যায় তেন্তে হলে সেই যিডাল কণ্ডাক্টৰ তাৰ যিটো ৰেজিষ্টেন্স সেইটোক আমি 1 ohm বুলি কোৱা হয় তো এইটোকে মই ইয়াত লিখিছো একচুৱেলি এই যিবিলাক ডেফিনেশ্যন আছে ন হোৱাট ইজ 1 ohm হোৱাট ইজ 1 ohm মিটাৰ হোৱাট ইজ 1 ভোল্ট এইবিলাক সব তোমালোকে সেই ডেফিনেশ্যনটোৰ পৰাই দিব পাৰা জাষ্ট ফৰ্মুলাটোৰ পৰা লিখি ল'বা তাৰপিছত তোমালোকে আৰামছে কৰিব পাৰিবা ইটছ ভেৰি চিম্পল এতিয়া ৰেজিষ্টেন্সে আমাক কি ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে ৰেজিষ্টেন্সে বেসিক্যালি তিনটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে নাম্বাৰ 1 লেন্থৰ ওপৰত কেনেকে ডিপেন্ড কৰে তো ৰুট বা ৰেজিষ্টেন্স সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় অৰ্থাৎ যদি লেন্থ বাঢ়ে তেন্তে হলে ৰেজিষ্টেন্সও বাঢ়িব তোমালোকে এনেকৈ কল্পনা কৰিব পাৰা যে যদি এডাল দীঘল পৰিবাহী আছে আৰু এডাল চুটি কণ্ডাক্টৰ আছে তো দীঘলডালত কি হ'ব যাবৰ কাৰণে বেছি দিগদাৰ হ'ব ৰাইট আৰু চুটিডালত যাবৰ কাৰণে বেছি ইজি হ'ব ঠিক আছে সেনেকৈ এজিউম কৰিব পাৰা বা আৰু ক্ৰছ ছেকশ্যনৰ ওপৰত এৰিয়াৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে এতিয়া যদি ইয়াত এডাল এনেকৈ পৰিবাহী আছে ইয়াৰ ক্ৰছ ছেকশ্যনটো কোনটো হয় এইটো ক্ৰছ ছেকশ্যন ৰাইট এইটো ক্ৰছ ছেকশ্যন বুলি কোৱা হয় আৰু ইয়াৰ লগত কি হয় ইনভাৰ্সলি প্ৰপৰ্চনেল হয় যদি এই ক্ৰছ ছেকশ্যনটো যদি ডাঙৰ হয় অৰ্থাৎ এডাল যদি ডাঙৰ হয় এনেকুৱা যদি ডাঙৰ হয় তাৰ মাজেদি বেছি ইজিলি কি হ'ব ফ্ল' হ'ব চাৰ্জবোৰ আৰু যদি সৰু হয় তেন্তে হলে কি হ'ব তাত দিগদাৰ হ'ব অৰ্থাৎ যদি ৰেজিষ্টেন্স বেছি হয় যদি এৰিয়াটো যদি বেছি হয় তেন্তে হলে ৰেজিষ্টেন্সটো কম হ'ব আৰু যদি এৰিয়াটো যদি কম হয় তেন্তে হলে ৰেজিষ্টেন্সটো বেছি হ'ব আৰু নেক্সট কিহৰ ওপৰত ডিপেন্ড কৰে মেটেৰিয়েলৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে এতিয়া তোমাৰ যদি কপাৰ আছে কপাৰত তোমাৰ ৰেজিষ্টেন্সটো কম হ'ব কিন্তু সেই কাঠ বা উড তাত কি হ'ব তাত আকৌ তোমাৰ ৰেজিষ্টেন্সটো বহুত বেছি হ'ব ঠিক আছে এই পদাৰ্থ যিটোৰ পৰা তোমাৰ পৰিবাহীডাল বনোৱা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া 1 আৰু 2 পৰা আমি দুটা ইকুৱেশ্যন পাইছো আমি তাৰ পৰা ডাইৰেক্টলি মই কি কৰিব পাৰো কম্বাইন কৰি লৈ লিখিব পাৰো R ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু L ডিভাইডেড বাই A আৰু এতিয়া ইয়াৰ পৰা মই কি কৰিব পাৰো প্ৰপৰ্চনেলিটি কনষ্টেন্ট আঁতৰাই দিলো তাৰ জাগাত মোৰ এটা কি আহি যাব কনষ্টেন্ট আহি যাব আৰু এই যিটো কনষ্টেন্ট এইটো মই ৰ বুলি কোৱা হয় ঠিক আছে ইয়াক কোৱা হয় ৰ বুলি আৰু ই এটা গ্ৰীক লেটাৰ হয় আৰু ইয়াক আমি ফিজিক্সত কি বুলি কওঁ ৰোধকতা বা ৰেজিষ্টিভিটি ঠিক আছে এতিয়া ৰোধকতা বা ৰেজিষ্টিভিটি কি হয় ঠিক আছে এইটো আমি ফৰ্মুলাটো অলৰেডি পাইছো ঠিক আছে এতিয়া তোমালোকে কি কৰা যে এই যিটো ফৰ্মুলাটোত L ইকুৱেল টু 1 বহাইছো আৰু A ইকুৱেল টু 1 বহাইছো তেতিয়া তোমালোকে কি পাই যাবা R ইকুৱেল টু ৰ পাই যাবা অৰ্থাৎ আমি এনেকে ক'ব পাৰো যে ৰোধকতা হৈছে অৰ্থাৎ আমি এই ৰ ডেফিনেশ্যনটো দিব লাগে ন ৰ সংজ্ঞাটো দিব লাগে তো আমি ক'ব পাৰো এই ৰটো কিহৰ লগত ইকুৱেল হৈ গ'ল আৰৰ লগত ইকুৱেল হৈ গ'ল অৰ্থাৎ ৰোধকতাও এটা কি হয় ৰোধ হয় ঠিক আছে কিন্তু ইয়াৰ কণ্ডিশ্যনটো কি যদিহে L ইকুৱেল টু 1 হয় A ইকুৱেল টু 1 হয় অৰ্থাৎ ইহঁত দুটা যদি ইউনিট হয় একক হয় অৰ্থাৎ আমি ক'ব পাৰো যে ৰোধকতা হৈছে এটা বিশেষ প্ৰকাৰৰ ৰোধ ৰেজিষ্টিভিটি ইজ এ স্পেচিয়েল কাইণ্ড অফ ৰেজিষ্টেন্স ইন হুইচ য'ত কি হয় লেন্থ আৰু ক্ৰছ ছেকশ্যনটো কি হয় এক হয় অৰ্থাৎ ইউনিটি হয় এইটো লাগিলে 1 মিটাৰ হওক 1 চেণ্টিমিটাৰ হওক মুঠতে মিলি থাকিব লাগিব হয় ঠিক আছে তেতিয়া আমি তাক কি বুলি ক'ম সেই স্পেচিয়েল টাইপ অফ ৰেজিষ্টেন্সটো সেই বিশেষ প্ৰকাৰৰ ৰোধটোক আমি কি বুলি ক'ম ৰোধকতা বুলি ক'ম যদিহে লেন্থ আৰু ক্ৰছ ছেকশ্যনটো ইউনিট হয় আৰু ইয়াৰ SI ইউনিটটো কি ওম মিটাৰ ঠিক আছে আৰু ওম মিটাৰ কেনেকেনো হয় তোমালোকে চাব পাৰা এইটো আমাৰ ফৰ্মুলাটো আছিলে R ইকুৱেল টু ৰ L বাই A তো ৰটো যেতিয়া মই লিখিব যাম তেতিয়া লিখিব পাৰো মই RA বাই L তো প্ৰথমতে মই ইয়াত যিটো এই যিটো লেফ্ট হেণ্ড চাইড ইয়াৰ এইখিনি এইফালে মই বহাই দিলো
আৰৰ যিটো SI ইউনিট সেইটো হৈছে 1 ওম তাৰপিছত তোমাৰ এৰিয়াৰ SI ইউনিট হৈছে 1 মিটাৰ স্কয়াৰ আৰু এলৰ SI ইউনিট হৈছে কিমান 1 মিটাৰ তো মিটাৰ স্কয়াৰ আৰু মিটাৰ কেনসেল হৈ গ'ল তো লাষ্টত বাকি থাকিলে 1 ওম মিটাৰ ইয়াৰ SI ইউনিট 1 ওম মিটাৰ তো 1 ওম মিটাৰ ৰেজিস্টিভিটি আমি কেনেকৈ ডিফাইন কৰিব পাৰো তো 1 ওম ৰেজিস্টিভিটি হৈছে এটা স্পেশাল টাইপ অফ ৰেজিস্টিভিটি যদিহে লেন্থৰ যদি কণ্ডাক্টৰডালৰ লেন্থ কিমান হ'ব 1 মিটাৰ হয় আৰু যদি ক্ৰছ সেকশন যদি কিমান হয় 1 মিটাৰ স্কয়াৰ হয় আৰু যদি এই ক্ষেত্ৰত যদি সেই কণ্ডাক্টৰডালে যদি 1 ওম ৰেজিস্ট্যান্স দিয়ে তেন্তে হলে আমি সেই কণ্ডাক্টৰডালৰ ৰেজিস্টিভিটি কিমান বুলি ক'ব পাৰো 1 ওম মিটাৰ বুলি ক'ব পাৰো আৰু এই ৰেজিস্টিভিটিটো কি হয় তোমাৰ এটা বিশেষ মেটেলৰ কাৰণে ধৰি লওক কপাৰৰ ৰেজিস্টিভিটি সদায় সেম তুমি লাগিলে সেইটো 1 মিটাৰ দীঘল কপাৰ লোৱা বা 10 মিটাৰ দীঘল কপাৰ লোৱা ৰেজিস্টিভিটি সদায় সেম থাকিব কাৰণ ৰেজিস্টিভিটি আমি কিহৰ কাৰণে জোখো আমি ৰেজিস্টিভিটিৰ কাৰণে সব আমি ডিফাইন কৰি থৈছো আমি লেন্থটো কিহৰ কাৰণে কৰি থৈছো 1 মিটাৰ আৰু ক্ৰছ সেকশনটো কিমান 1 মিটাৰ স্কয়াৰ কাৰণে এইটো সদায় কনস্ট্যান্ট এইটো কেতিয়াও চেঞ্জ নহয় সেইটো কাৰণে তুমি 10 মিটাৰ দীঘল কপাৰ ৱায়াৰডাল লোৱা বা 1 মিটাৰ দীঘল কপাৰ ৱায়াৰডাল লোৱা তাত কি হ'ব ৰেজিস্টিভিটি সেম হ'ব কিন্তু ৰেজিস্ট্যান্সটো কি হ'ব বেলেগ বেলেগ হ'ব ৰেজিস্ট্যান্স বেলেগ কি হ'ব ৰুট বেলেগ কিয় হ'ব আৰু ৰুট আমি জানো যে আমি তাৰ লেন্থ আৰু এৰিয়াৰ ওপৰত দুইটাৰ ওপৰত ডিপেন্ড কৰে সেইটো কাৰণে ৰুটটো বেলেগ বেলেগ হ'ব কিন্তু ৰুধকতাটো একেই থাকিব সেম মেটেৰিয়েলৰ কাৰণে এতিয়া ইয়াত তোমালোকে কিছুমান চিহ্ন দেখিবলৈ পাইছা ঠিক আছে যেনেকে বৈদ্যুতিক চেলৰ কাৰণে চিন এনেকুৱা হয় বা যিটো সুইচৰ কাৰণে এনেকুৱা হয় বন্ধ সুইচৰ কাৰণে এনেকুৱা হয় বা খোলা সুইচৰ কাৰণে বা ওপেন সুইচ ঠিক আছে যদি সুইচটো বন্ধ হৈ থাকে তেতিয়া তাত কি হয় একো দিয়া নাথাকে যদি সুইচটো দি দিয়া হয় অৰ্থাৎ তাৰ মাজে যদি কাৰেণ্ট ফ্লো কৰিবলৈ দিয়া হয় তেতিয়া আমি ডট এটা দি দিওঁ ঠিক আছে আৰু বাল্বটো কেনেকে দিয়া হয় বা ৰেজিস্টাৰ এটা এনেকে কেনেকে জিগ জেগকে দিয়া হয় ঠিক আছে এইখিনি তোমালোকে হয়তো জানা বা এতিয়া 2 সেকেন্ডৰ কাৰণে পজ কৰিলে এইখিনি চাই ল'বা কাৰণ আমি যেতিয়াই শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা পঢ়িবলৈ যাম তেতিয়া এইখিনি আমাৰ দৰকাৰ হ'ব নেক্সট আমি যেতিয়া ইতিমধ্যে কি পঢ়িলো ৰেজিস্ট্যান্স পঢ়িলো ঠিক আছে এই ৰেজিস্ট্যান্স বিলাকক আমি দুই ধৰণে কি কৰিব পাৰো এখন ইলেক্ট্ৰিক সাৰ্কিট বা বৰ্তনী এখনত লগাব পাৰো নাম্বাৰ 1 শ্ৰেণীবদ্ধ সজ্জা অৰ্থাৎ সিৰিজ কানেকশন বুলি কোৱাৰ লগে লগে সিৰিজ কানেকশনৰ স্পেচিয়েলিটিটো কি সিৰিজ কানেকশনত আমি ৰেজিস্টাৰটোৰ এটা মূৰ আৰু বেলেগ এটা ৰেজিস্টাৰৰ এটা মূৰ আমি ইটোৰ পিছত ইটোকে সংযোগ কৰি যাওঁ আৰু ইয়াত আমি কি হয় কেনেকে বুজিব পাৰিবা যে ইয়াত কাৰেন্ট যাবৰ কাৰণে এটা ৰাস্তাই থাকে ঠিক আছে সিৰিজ কানেকশনত বা শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহ যাবৰ কাৰণে সদায় এটা ৰাস্তাই থাকে অৰ্থাৎ ইয়াত কাৰেন্টটো সদায় সেম হয় প্ৰত্যেকটো ৰেজিস্টাৰৰ মাজেদি কাৰেন্ট যিমান যাব সেইটো সদায় কি হ'ব সেম হ'ব ঠিক আছে আৰু ইয়াৰ তোমালোকে ফৰ্মুলাটো জানাই যে শ্ৰেণীবদ্ধ সজ্জাত যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হয় বা অসমীয়াত কি কয় সমতুল্য ৰোধ যেটো হয় হেতু কি হয় গোটেই কিটা যোগ কৰি দিলে হয় R1 + R2 + R3 ঠিক আছে এটো আমি কেনেকে পালো এটা পঢ়িবলৈ যাম তো শ্ৰেণীবদ্ধ সজ্জাত সদায় মনত ৰাখিবা যে ইয়াত কাৰেন্ট যেটো হয় হেতু সদায় সেম হয় আৰু কাৰেন্ট কিহৰ মাজেদি সেম হয় প্ৰত্যেকটো ৰেজিস্টাৰৰ মাজেদি শ্ৰেণীবদ্ধ সজ্জাত কি হয় কাৰেন্টটো সেম হয় আৰু কি হয় পটেনশিয়াল ডিফাৰেন্স প্ৰত্যেকটো ৰেজিস্টাৰত কি হয় পটেনশিয়াল ডিফাৰেন্সটো বেলেগ বেলেগ হয় ইয়াত এটো পইণ্ট আৰু এটো পইণ্টৰ মাজত পটেনশিয়াল ডিফাৰেন্স ধৰি লৈছো V1 এটো পইণ্ট আৰু এটো পইণ্ট অৰ্থাৎ R2 ৰেজিস্টাৰৰ এক্ৰছত পটেনশিয়াল ডিফাৰেন্স R2 আৰু ইয়াৰ মাজত R3 আৰু আমি যদি V পটেনশিয়াল ডিফাৰেন্স দিব পৰা যদি আমি এটা বেটাৰী যদি ইয়াত লগাও তেন্তে হলে মই কি পাম V = V1 + V2 + V3 অৰ্থাৎ এই গোটেই কিটা পটেনশিয়াল ডিফাৰেন্স যোগ কৰিলে মই গোটেই পটেনশিয়াল ডিফাৰেন্সটো পাই যাম ডেফিনেটলি আৰু মোক কাৰেন্ট যাবৰ কাৰণে এটা ৰাস্তা আছে এটো কাৰণে গোটেই ৰেজিস্টাৰ কিটাৰ মাজেদি কাৰেন্ট অকল এটাই পাৰ হ'ব এতিয়া তোমালোকে এই ফৰ্মুলাটো কেনেকে আহে R = R1 + R2 + R3 এই ফৰ্মুলাটো কেনেকে আহে আমি চাম তো ইয়াত কাৰেন্ট সেম থাকিব আৰু পটেনশিয়াল ডিফাৰেন্স বেলেগ হ'ব তো প্ৰথমতে নাম্বাৰ 1 ৰেজিস্টাৰটোৰ কাৰণে মই ওহমছ ল এপ্লাই কৰিবলৈ যাম ওহমছ ল কয় মোক V = IR তো ইয়াৰ এক্ৰছত মোৰ পটেনশিয়াল ডিফাৰেন্স আছে বা বিভৱ ভেদ আছে V1 আৰু ইয়াৰ মাজেদি কাৰেন্ট গৈ আছে মোৰ I আৰু মোৰ ৰেজিস্ট্যান্স কিমান ইয়াৰ R1 তো এনেকে মই সেকেন্ড যেটো ৰুট আছে বা সেকেন্ড যেটো ৰেজিস্ট্যান্স আছে তাৰো মই উলিয়ালো V2 = VR2 ঠিক আছে IR2 আৰু এনেকে যেটো থাৰ্ড ৰেজিস্টাৰ আছে বা থাৰ্ড যেটো ৰুট আছে তাৰ মাজেদি উলিয়ালো মই V3 = IR3 তো এতিয়া মই আৰু এটা কথা জানো যে এই গোটেই কিটা প্লাস কৰিলে মই কি পাম V1 + V2 + V3
ঠিক আছে তো ইয়াত মই যেতিয়া প্লাস কৰিম I R1 প্লাস এটা মই কবা পালো ইয়াত মই বহাই দিছো I R2 প্লাস I R3 তো ইয়াৰ পৰা মই I টো কমন লৈ ললো আৰু মই লিখিব পাৰো R1 প্লাস R2 প্লাস R3 এতিয়া মই যেতিয়া মই ইয়াৰ ইকুইভেলেন্ট ৰেজিস্ট্যান্স উলিয়াবলৈ যাম তো মই হেতু একে সময়তে মই কি কৰিলো এই যেটো হজ্জা আছিলে ইয়াক মই একদম সিম্পল কৰিলো ঠিক আছে R ইকুইভেলেন্ট মানে কি যে সমতুল্য ৰোধনো কাক কয় যে এই গোটেই গিটা ৰেজিস্ট্যান্সক যদি মই অতৰাই দিও আৰু তাৰ জাগাত যদি মই এটা ৰেজিস্ট্যান্স লগাই দিও আৰু সেই ৰেজিস্ট্যান্সটো যদিও মোৰ ইয়াৰ পৰা যদি সমান কাৰেন্ট যদি লয় তেন্তে হলে তাক আমি কি বুলি কওঁ ইকুইভেলেন্ট ৰেজিস্ট্যান্স বুলি কওঁ হয়নে তো এতিয়া মই ইয়াত কি কৰিছো বেলেগ এখন সাৰ্কিট ললো তাত অকল এটা ৰেজিস্টৰ আছে এই ৰেজিস্টৰটোৱে এই গোটেই তিনটা কি কৰিব পাৰে যিমান পৰিমাণৰ কাৰেন্ট লৈছে সিমান হি দিব লব পাৰে ঠিক আছে গতিকে I কাৰেন্ট লব আৰু ইয়াক মই কি কৰিলো R E Q বুলি ধৰি লৈছো এতিয়া মোৰ মই ওমছ ল পৰা ইয়াত কি লিখিব পাৰো ইয়াৰ এক্ৰছত বেলেগ একো সেল নাই গতিকে এটো যদি মোৰ V আছে কাৰণ যেটো মোৰ সেল আছে যেটো বেটাৰি আছে এটো মোৰ V পটেনশিয়াল ডিফাৰেন্স দিছে তো V ইকুৱেল টু I R Q তো এটো মোৰ ইকুৱেশ্যন নম্বৰ 1 আৰু এটো মোৰ ইকুৱেশ্যন নম্বৰ 2 এটা 1 টোৰ পৰা মই দেখি আছো যে পটেনশিয়াল ডিফাৰেন্সটো একে গতিকে মই এনেকৈ লিখিব পাৰো I R E Q ইকুৱেল টু I R1 প্লাস R2 প্লাস R3 আৰু ইয়াৰ পৰা মই কি পাই যাম R E Q ইকুৱেল টু R1 প্লাস R2 প্লাস R3 অৰ্থাৎ মই সমান্তৰাল সজ্জাত কি কৰিম মই সদায় কাৰেন্ট একে থাকিব আৰু কি হ'ব পটেনশিয়াল ডিফাৰেন্সটো বেলেগ বেলেগ হ'ব আৰু যেটো ৰেজিস্ট্যান্স হ'ব ইকুইভেলেন্ট ৰেজিস্ট্যান্স হ'ব মই কি কৰিম জাস্ট গোটেই ৰেজিস্ট্যান্স কিটা প্লাস কৰি দিম তো নেক্সট প্যাৰেলাল কম্বিনেশন অৰ্থাৎ যেটো সমান্তৰাল সজ্জা আছে তাত আমাৰ কি হ'ব তাত চাব পাৰা সমান্তৰাল সজ্জাত কি হয় তাত মোৰ কাৰেন্টটো বেলেগ বেলেগ হয় ঠিক আছে কাৰেন্টটো বেলেগ বেলেগ হয় কাৰণ কাৰেন্ট যাবৰ কাৰণে সমান্তৰাল সজ্জাত কেইবাটাও ৰাস্তা থাকে ইয়াত তোমালোকে দেখিবলৈ পাইছা কেইবাটাও ৰাস্তা আছে কিন্তু ইয়াত মোৰ পটেনশিয়াল ডিফাৰেন্সটো একে হ'ব কাৰণ চোৱা A পইণ্টটো আৰু A পইণ্টটো গোটেই গিটাৰ কাৰণে একে এই R1 ৰেজিস্টৰটো A পইণ্টটো আৰু A পইণ্টটোৰ মাজতেটো আছে R2 ৰেজিস্টৰটো A পইণ্টটো আৰু A পইণ্টটোৰ মাজতেটো আছে R3 ৰেজিস্টৰটো একে পইণ্টৰ মাজতেটো আছে গতিকে পটেনশিয়াল ডিফাৰেন্সটো সদায় সেম হ'ব ঠিক আছে কিন্তু মোৰ কি হ'ব কাৰেন্টটো বেলেগ বেলেগ হ'ব আৰু তোমালোকে ইয়াত চাব পাৰা যে কাৰেন্ট কিমান সোমাইছে কাৰেন্ট সোমাইছে I আৰু কিমান ওলাই গৈছে I1 প্লাস I2 প্লাস I3 তো মই এটা কথা ক'ব পাৰো যে কাৰেন্টটো সদায় কি হৈ যাব যদি মই সাম কৰি দিওঁ গোটেই কেইটা যদি যোগ কৰি দিওঁ তেন্তে হলে এই যেটো সেলৰ পৰা যেটো কাৰেন্ট ওলাই গৈছে হেতু সমান হ'ব আৰু কি হ'ব ইয়াত কি হ'ব পটেনশিয়াল ডিফাৰেন্সটো একে হ'ব কিন্তু কাৰেন্টটো বেলেগ বেলেগ হ'ব এতিয়া এই সাৰ্কিটটোতে মই কি কৰিলো V টো মোৰ সেম হ'ব এই R1 ৰ কাৰণেও V হ'ব R2 ৰ কাৰণেও V হ'ব R3 ৰ কাৰণেও V হ'ব I টো বেলেগ বেলেগ হ'ব R1 ৰ কাৰণে I হ'ব কাৰেন্ট গৈছে R2 হ'ব R2 ৰ কাৰণে মোৰ I2 আৰু R3 ৰ কাৰণে I3 তো এতিয়া ওমছ ল পৰা মই এটা কথা জানো যে ওমছ ল পৰা কি জানো V ইকুৱেল টু I R এটা যদি মোক কাৰেন্টটো উলিয়াবলৈ হয় তেন্তে হলে I ইকুৱেল টু V R এটা যদি মই এই এক নম্বৰ ৰেজিস্ট্যান্সৰ কাৰণে যদি মই কাৰেন্ট উলিয়াবলৈ যাওঁ তেন্তে হলে কি হ'ব মোৰ I1 ইকুৱেল টু মোৰ পটেনশিয়াল ডিফাৰেন্স ইয়াৰ পটেনশিয়াল ডিফাৰেন্স কি হ'ব সেম আছে V হ'ব আৰু ডিভাইডেড বাই কি হ'ব R1 এনেকৈ I2 ৰ কাৰণে V বাই R2 I3 ৰ কাৰণে V বাই R3 ঠিক আছে আৰু ইয়াৰ পৰা মই আৰু এটা কথা গম পালো যে I ইকুৱেল টু টোটেল কাৰেন্ট ইকুৱেল টু I প্লাস I2 প্লাস I3 আৰু ইয়াক মই ইয়াৰ পৰা কেনেকৈ লিখিব পাৰো V R1 plus V R2 plus V R3 তো V টো কমন লৈ ললে কি হ'ব মোৰ 1 by R1 plus 1 by R2 plus 1 by R3 এটা মই সেম কৰিম এটা মই যদি এই গোটেই তিনটা যদি ৰেজিস্টাৰ অতৰাই যদি মই এটা ৰেজিস্টাৰ লগাবলৈ হয় যাৰ মানটো হৈছে REQ তেন্তে মই কি কৰিব লাগিব মই এনেকুৱাকে ৰেজিস্টাৰটো ল'ব লাগিব যাতে হি সেম কাৰেন্ট লয় এই সেলটোৰ পৰা তো সেলটোৰ কাৰণে V টো সেমে থাকিব তো ইয়াৰ পৰা যদি গোটেই তিনটাই যদি I কাৰেন্ট লৈছে টোটেল কাৰেন্ট তেন্তে হলে এই অকলহৰীয়া যিটো ৰেজিস্টাৰ আছে হিও I কাৰেন্ট ল'ব লাগিব ঠিক আছে আৰু এই I কাৰেন্টটো মই কেনেকৈ লিখিব পাৰিম V বাই RQ ঠিক আছে এতিয়া এফালে চোৱা এটো ইকুৱেশ্যন নম্বৰ 1 এটো ইকুৱেশ্যন নম্বৰ 2 আৰু 1 ৰ 2 পৰা আমি কি পাওঁ লেফট হ্যান্ড সাইডটো সেম গতিকে মই এনেকৈ লিখিব পাৰো V RQ ইকুৱেল টু V 1 by R1 plus 1 by R2 plus 1 by R3 তো এটো হৈ যাব V REQ equal to 1 by R1 plus 1 by R2 plus 1 by R3 তো এনেকৈ আমি কি কৰিব পাৰো
সমান্তৰাল সজ্জা বা পেৰেলেল চাৰ্কিটৰ কাৰণে আমি কি কৰিব পাৰো ফৰ্মুলাটো উলিয়াব পাৰো আৰু তাত কি হয় যিটো ইকুইভেলেন্ট ৰেজিষ্টেন্স হয় তাৰ ৰেচিপ্ৰকেলটো ইকুৱেল হয় কাৰ লগত বাকি সব ৰেজিষ্টেন্সৰ ৰেচিপ্ৰকেলৰ সামৰ লগত ঠিক আছে আৰু এই যেতিয়া নিউমেৰিকেলটো কৰিবা তোমালোকে লেফট হেণ্ড সাইডটো কেতিয়াও লাষ্টত কিন্তু চেঞ্জ কৰিবলৈ পাহৰি নাযাবা আমি নিউমেৰিকেল কৰিম আমি নেক্সট ভিডিও এটাত আমি অকল নিউমেৰিকেল কৰিম তো আজিলৈ মানে আছিলে থ্যাংক ইউ